গোৱালপাৰাৰ মাটিয়া হাইস্কুলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ অনুষ্ঠানৰ সফল সামৰণি পৰে। চলিত মাহৰ 12 পৰা 26 তাৰিখলৈ মাটিয়া হাইস্কুলৰ প্ৰাংগণত নাইটম স্কুল অৱ ড্ৰামা এণ্ড ডান্স, মাটিয়াৰ নাট ড্ৰামা আয়োজক সমিতিয়ে 15 দিনীয়া কৰ্মশালাৰ অনুষ্ঠানৰ আজি সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি কবিতা আবৃত্তি, নৃত্য আৰু নাটক আদিৰে দিনজোৰা কাৰ্যসূচীৰে সফল সামৰণি মাৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অৱসৰ পৰিচালক মুকুল ৰাভা, মাটিয়া হাইস্কুলৰ প্ৰধান শিক্ষকৰ উপৰিও বহুতো গণ্যমান্য ব্যক্তিসকলৰ লগতে স্থানীয় সচেতন ব্যক্তি আৰু আই মাতৃ আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত মাটিয়া হাইস্কুলত নাট ড্ৰামা আয়োজক সমিতিয়ে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালা সকলোৱে প্ৰশংসা কৰে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট। কিতাপৰ কথাখিনিয়ে এক কথা নহয়, জীৱনৰ ব্যৱহাৰিক ক্ষেত্ৰত আমি নিজক পৰিপূৰ্ণ হিচাপে সজাই ল'বলৈ হ'লে বহু কথাই শিকিব লগা হয়। গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি অন্ত পৰিল আৰু স্কুল অফ ড্ৰামা এণ্ড ডেন্সৰ তৰফৰ সৌজন্যত অনুষ্ঠানটো পতা হৈছিলে। সুচাৰুৰূপে পাৰ হৈ গ'ল, ভাল লাগিছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰিছে। আশা ৰাখিছোঁ ভৱিষ্যতেও তেওঁলোকে ইয়াত এনেকুৱা কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰি কিছু হ'লেও শিকাৰ এটা চান্স পাইছে আৰু সকলোকে অনুৰোধ জনাইছোঁ, সকলো অভিভাৱক অনুৰোধ জনাইছোঁ অনাগত ভৱিষ্যতত এনেকুৱা কৰ্মশালাসমূহত আপোনালোকৰ ল'ৰা ছোৱালীসমূহক দিয়ক, কিছু হ'লেও শিকাৰ এটা ৰাস্তা পাব নিশ্চয়। আচলতে নাটক বা ডেন্স যিকোনো এটা যিকোনো এখন কৰ্মশালা 15 দিনীয়া বা 10 দিনীয়াত বহুত শিকাটো সম্ভৱ নহয়। তথাপিতো প্ৰাথমিক জ্ঞান কিছু দিয়া হয় আৰু সেইখিনি যদি তেওঁলোকে অনুশীলন কৰি থাকে আৰু শিকাৰ চেষ্টা কৰে, নিশ্চয় অনাগত ভৱিষ্যতত তেওঁলোকে আৰু ভাল ফল লাভ কৰিব বুলি আশা কৰোঁ। আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জিলা ভিত্তিত গোৱালপাৰা জিলাৰ সমষ্টিৰ ৱাইজত আমাৰ 15 নম্বৰ দুধনৈ সমষ্টিত মাটিয়াস্থিত মাটিয়া হাইস্কুলত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈ যায়। যোৱা 12 জুলাইৰ পৰা আজি 26 জুলাইলৈ এই অনুষ্ঠানটিত অৰ্থাৎ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মাননীয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তেওঁ অৱসৰপ্ৰাপ্ত সহকাৰী ডিৰেক্টৰ আছিলে তেওঁ মুকুল ৰাভাদেৱ ছাৰ আৰু মাটিয়া হাইস্কুলৰ প্ৰধান শিক্ষক ডম্বৰুধৰ বৈশ্য প্ৰমুখ্যে বিভিন্ন গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে। তেওঁলোকক মই এই অনুষ্ঠানটিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটিত তেওঁলোকৰ মানে শুভেচ্ছা তথা শুভাকাংক্ষী হিচাপে আজি এই চেনেলসমূহৰ অৱশ্যে চেনেলকেইটাৰ নাম মই পৰ্টেল চেনেলকেইটাৰ নাম নাজানো, গতিকে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে ৰাতিপুৱা 10 বজাৰ পৰা এতিয়ালৈকে তেওঁলোকে বহু সময় কষ্ট কৰি পেলাই ইয়াতে উপস্থিত থাকি ল'ৰা ছোৱালীবিলাক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থীসকলক বহুত অৰিহণা যোগাইছে, উৎসাহ উদ্দীপনা তেওঁলোকে আমাৰ মাজত থাকি তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। আৰু এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰা 46 জন 46 ষ্টুডেণ্টৰ গোটেইখিনি 15 দিনৰ ভিতৰত নাটকৰ কৰ্মশালা হৈ যায়। এই নাটকৰ কৰ্মশালাখনিত 15 দিনৰ কাৰ্যসূচীত যে ছাত্ৰ ছাত্ৰীসকলে বহুত উপকৃত হ'ব সেইটো মই ভবা নাই, যে যিখিনি শিকিছে তেওঁলোকৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে। এটা কথা ঠিক যে গৰমৰ বন্ধত গ্ৰীষ্মকালীন কৰ্মশালাত 15 দিনত ল'ৰা ছোৱালীসকলে বহু শিকিব নোৱাৰে, তথাপিও যিখিনি তেওঁলোকৰ প্ৰাথমিক জ্ঞান নাটকেই হওক বা নৃত্য বা সংগীত যিকোনো দিশতে হওক তেওঁলোকে 15 দিনত অকণমান প্ৰাথমিক জ্ঞান আহৰণ কৰিব পাৰে বুলি মই ভাবোঁ। বিশেষকৈ ল'ৰা ছোৱালীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ এইখিনি সময় বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো আমাৰ লগতে অভিভাৱক অভিভাৱিকা তথা শুভাকাংক্ষীসকলৰ যথেষ্ট অৰিহণা আছে বুলি বা যথেষ্ট পাৰিশ্ৰমিক দিশটো আছে বুলি মই ভাবোঁ। এইখিনি অঞ্চলত অৰ্থাৎ 15 নম্বৰ দুধনৈ সমষ্টিত যিখিনি আমাক মাটিয়া দলগুমা মননৈ বাকাইতাৰী উপৰতলা পৰ্যন্ত যিখিনি ছাত্ৰ ছাত্ৰী আহি শিকিলে তেওঁলোকক অভিভাৱক অভিভাৱিকাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেওঁলোকলৈ এটাই মোৰ অনুৰোধ থাকিল যে এই নাট্যমৰ যোগেদি অৰ্থাৎ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা যি কৰ্মশালাৰ কাৰ্যসূচী 15 দিনীয়া ল'লে
সেইটো নহয় বেলেগ কৰ্মশালা হয় যদিও প্ৰত্যেকটো কৰ্মশালাতে ড্ৰামা বা নাটক বুলিয়ে নহয় নৃত্য সংগীত যিকোনো আৰ্ট প্ৰত্যেকতে অংশগ্ৰহণ কৰিব দিয়াটো মই উচিত বুলি মোৰ বিবেচিত হয়। কিমানগৰাকী শিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে 46 জন। চলি আছে চৌদিশে চলি আছে সেই মৰ্মে মাটিয়াটো 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। এই সন্দৰ্ভত আজি সামৰণিৰ দিনটোত উপস্থিত হৈছে আপোনালোকৰ অনুভৱ কেনেকুৱা হ'ল বা মানে কণ কণ শিক্ষাৰ্থীসকলৰ ফিউচাৰৰ ওপৰত আপুনি কি ক'ব? অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত জিলা প্ৰশাসনৰ জৰিয়তে আৰু বিভিন্ন সাংস্কৃতিক সংগঠনৰ জৰিয়তে আৰু লগতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে। এইটো নিশ্চয় এটা আদৰণীয় পদক্ষেপ আৰু সেই মৰ্মে দুধনৈ পূব সমষ্টি বিধানসভাৰ সমষ্টি এইটো আমাৰ জনজাতীয় সমষ্টিৰ ভিতৰত পৰিছে ন এতিয়া। গতিকে দুধনৈ 15 নম্বৰ জনজাতীয় সমষ্টিৰ অন্তৰ্গত মাটিয়া হাইস্কুলত মাটিয়াৰ এটা সংস্থা নাট্যম যি অনুষ্ঠানটোৰ জৰিয়তে 15 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। বিশেষকৈ ইয়াত নাটকৰ ওপৰত যোগাৰ ওপৰত আৰু বিভিন্ন গীত মাতৰ জৰিয়তে 15 দিনীয়া প্ৰশিক্ষণত যিটো মই দেখিলোঁ ইয়াৰ ল'ৰা ছোৱালীখিনি যিখিনি অংশগ্ৰহণ কৰিছে আৰু আজি হ'ল সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানটোত তেওঁলোকৰ যিটো অংশগ্ৰহণকাৰীসকলৰ যিহেতু পাৰফৰ্মেঞ্চ সেইটো খুবেই এটা সফল হোৱা বুলি মই ক'ব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে 3খন তেওঁলোকে ছুটি নাট প্ৰদৰ্শন কৰিছে, মূকাভিনয়ও কৰিছে, কবিতা আবৃত্তি কৰিছে। এই গোটেইবোৰ দিশ এটা আমি সফল হোৱা বুলি ক'ব পাৰোঁ আৰু ইয়াৰ জৰিয়তে নৱপ্ৰজন্মৰ যিটো শৈক্ষিক শাৰীৰিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ এটা কি প্ৰয়াস, সেই প্ৰয়াসটো নিশ্চয় ফলৱতী হ'ব বুলি মই আশা কৰোঁ। আৰু চৰকাৰৰ এই পদক্ষেপ যদি এনেধৰণে থাকে তেতিয়াহ'লে মই ভাবোঁ যে নতুন প্ৰজন্মই বহুখিনি কথা শিকিবলৈ সুযোগ পাব। ধন্যবাদ।